স্বাগতম জানাইছো মই হিমাক্ষী এই মুহূৰ্তত লৈ আহিছো ৰাজ্যবাসীৰ বাবে ডাঙৰ খবৰ কিয়নো মুখ্যমন্ত্ৰীগৰাকীয়ে 19টাকৈ বৃহৎ ঘোষণা কৰিছে ৰাজ্যবাসীৰ বাবে ঘোষণা কৰিছে 19টাকৈ বৃহৎ কিন্তু কি আছে সেই ঘোষণা কেইটা মাইক্ৰ ফাইনেন্সৰ ঋণৰ পৰা লাখপতি বাইদেউলৈকে সকলো ঘোষণা কৰিছে 19টাকৈ ঘোষণা কৰিছে কি 19টা ঘোষণা কৰিছে জনাইছো সবিশেষ লৈ আহিছো এই মুহূৰ্তত লৈ আহিছো ৰাজ্যবাসীৰ বাবে ডাঙৰ খবৰ ৰাজ্যবাসীলৈ মুখ্যমন্ত্ৰীৰ 19টা বৃহৎ ঘোষণা 19টাকৈ বৃহৎ ঘোষণা কৰিছে ৰাজ্যবাসীৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে অৰুণোদয় মাইক্ৰ ফাইনেন্সৰ ঋণক লৈ মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা অৰুণোদয়ক লৈ ঘোষণা কৰিছে মাইক্ৰ ফাইনেন্সৰ ঋণক লৈ কৰিছে বৃহৎ ঘোষণা নতুনকৈ 3 লাখ মহিলাই লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন নতুনকৈ লাভ কৰিব 3 লাখকৈ মহিলাই ৰেচন কাৰ্ড লাভ কৰা প্ৰতিগৰাকী মহিলাই লাভ কৰিব অৰুণোদয় আঁচনি যদি আপোনাৰ ৰেচন কাৰ্ড আছে বা আপুনি ৰেচন কাৰ্ড লাভ কৰিছে তেন্তে আপুনি লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব আৰু দুখীয়া দৰিদ্ৰ কোনো মহিলাই অৰুণোদয় আঁচনি নোপোৱাকৈ নাথাকিব দুখীয়া দৰিদ্ৰ সকলো মহিলাই এতিয়াৰ পৰা লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন মাইক্ৰ ফাইনেন্সৰ ঋণ মাফক লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে বৃহৎ মন্তব্য কৰিছে আৰু পুনৰ 6 লাখ মহিলাক ৰেহাই পাব মাইক্ৰ ফাইনেন্সৰ ঋণ 6 লাখ মহিলাই ৰেহাই পাব মাইক্ৰ ফাইনেন্সৰ ঋণ ৰেহাই পাব মাইক্ৰ ফাইনেন্সৰ ঋণ লোৱা মহিলাক ঋণ মাফ কৰিব চৰকাৰে যদি আপুনি মাইক্ৰ ফাইনেন্সৰ ঋণ লৈছে তেন্তে এতিয়াৰ পৰা চিন্তাৰ কাৰণ নাই আপোনাৰ ঋণ মাফ কৰিব চৰকাৰে টকা সুদলৈ লোৱা লাখ লাখ লোকৰ বাবে ডাঙৰ খবৰ ঘোষণা কৰিছে বৃহৎ ঘোষণা কৰিছে সুদলৈ যদি আপুনি টকা লৈছে সুদখুৰে ঘূৰাই দিব নালাগে আপুনি এটকা সুদখুৰক এতিয়াৰ পৰা আপুনি এটকাও ঘূৰাই দিব নালাগে বৃহৎ ঘোষণা কৰিছে সুদখুৰক সকিয় নিদি মুখ্যমন্ত্ৰী গৰাকীয়ে কেইবাটাও বৃহৎ মন্তব্য কৰিছে সুদখুৰক আপুনি এতিয়া টকা ঘূৰাই দিব নালাগে সুদ দিয়াটো দূৰৰে কথা মূল টকাও ঘূৰাই দিব নালাগে সুদখুৰক মূল যি আপুনি মূল দিব লগা আছিল সেই মূলটো সুদখুৰক ঘূৰাব নালাগে সুদখুৰৰ দোকান বন্ধ কৰিব বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে বৃহৎ মন্তব্য কৰিছে সুদখুৰৰ যি দোকান সেই দোকান বন্ধ কৰিব লাগিব বুলি উল্লেখ কৰিছে ৰাজ্যত বিনামূলীয়া হ'ব বিদ্যুতৰ বিল বিনামূলীয়াকৈ আপুনি লাভ কৰিব পাৰিব বিদ্যুতৰ বিল আপোনাৰ শূন্য হ'ব এই মুহূৰ্তত জনাইছো 300 ইউনিট পৰ্যন্ত বিজুলী বিনামূলীয়াকৈ পাব অসমৰ ৰাইজে লাভ কৰিব 300 ইউনিট পৰ্যন্ত বিনামূলীয়াকৈ বিদ্যুৎ ঘৰে ঘৰে চৰকাৰে দিব সোলাৰ পেনেল প্ৰত্যেক ঘৰ পৰিয়ালে লাভ কৰিব সোলাৰ পেনেল বিনামূলীয়াকৈ লাভ কৰিব বিদ্যুৎ বিল বিনামূলীয়া হোৱাৰ লগতে কৰিব পাৰিব অতিৰিক্ত উপাৰ্জন বিদ্যুৎ বিলটো আপোনাৰ বিনামূলীয়া হ'বই তাৰ লগতে আপুনি অতিৰিক্ত উপাৰ্জনো কৰিব পাৰিব প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনিৰ অধীনত লাভ কৰিব এই সুবিধা আৰু নতুনকৈ ভূমিপট্টা লাভ কৰা সকলোলৈ আছে ডাঙৰ খবৰ যদি আপুনি ভূমিপট্টা নতুনকৈ লাভ কৰিছে তেন্তে আপোনালৈ আছে ডাঙৰ খবৰ ভূমিপট্টা বিচাৰি যাব নালাগে ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়লৈ আপুনি ভূমিপট্টা ৰাজহ চক্ৰৰ কাৰ্যালয়লৈ বিচাৰি যাব নালাগে ভূমিপট্টা হেৰুৱালেও চিন্তা কৰিব নালাগে যদি ভূমিপট্টা হেৰাইছে তেন্তে আপুনিও চিন্তা কৰিব নালাগে এতিয়াৰ পৰা মোবাইলতে ডাউনলোড কৰিব পাৰিব ভূমিৰ পট্টা আপুনি যি মোবাইল ইউজ কৰিছে ব্যৱহাৰ কৰিছে সেই মোবাইলতে ভূমিৰ পট্টা ডাউনলোড কৰিব পাৰিব ডিজি লকাৰৰ জৰিয়তে ঘৰতে বহি সহজে লাভ কৰিব পাৰিব ভূমিৰ পট্টা ডিজি লকাৰ এপৰ জৰিয়তে আপুনি ভূমিৰ পট্টা ঘৰতে লাভ কৰিব পাৰিব শদিয়াত 12,000 লোকে লাভ কৰিব ম্যাদী পট্টা শদিয়াত 12,000কৈ লোকে ম্যাদী পট্টা লাভ কৰিব আৰু ম্যাদী পট্টাৰ মাটি চৰকাৰে অধিগ্ৰহণ কৰিলে মাটিৰ গৰাকীক দিব 4 গুণ মূল্য আৰু ভূমিপট্টা থাকিলেই লাভ কৰিব কৃষক সন্মান নিধিৰ ধন কৃষক সন্মান নিধিৰ যদি ধন আপুনি লাভ কৰা নাই এতিয়ালৈ তেন্তে অতি শীঘ্ৰে লাভ কৰিব আপুনি কৃষক সন্মান নিধিৰ ধন মাটিৰ কাগজ দেখুৱালে কৃষকক বেংকে প্ৰদান কৰিব ঋণ মাটিৰ কাগজ কেৱল দেখুৱালে লাভ কৰিব কৃষক সন্মান নিধিৰ ধন আৰু ভূমিপট্টা থাকিলে লাভ কৰিব অৰুণোদয় আঁচনিৰ সুবিধাও আপুনি লাভ কৰিব যদি ভূমিপট্টা আছে মিছন বসুন্ধৰা 3.0 জৰিয়তে মৰাণ মটক আহোম চুতীয়া জনগোষ্ঠীলৈ ভূমিপট্টা প্ৰদান কৰিব 3টা প্ৰজন্মৰ নথি অবিহনে চাহ জনজাতি লোকে লাভ কৰিব ভূমিপট্টা 3টা প্ৰজন্ম নোহোৱাকৈ লাভ কৰিব আৰু মিছন বসুন্ধৰা 3.0 দূৰ কৰিব ভূমি সম্পৰ্কীয় যি কাজিয়া ভাতৃৰ মাজত যি কাজিয়া সেই কাজিয়া দূৰ কৰিব মাটিৰ ভাগ বটোৱা কৰিব চৰকাৰে এতিয়াৰ পৰা ভাতৃৰ মাজত কাজিয়াৰ সূত্ৰপাত নহয় মাটিৰ ভাগ বটোৱা কৰিব চৰকাৰে মিছন বসুন্ধৰা 3ৰ অধীনত আৰু ধৰ্মীয় অনুষ্ঠান শিক্ষানুষ্ঠানে লাভ কৰিব মাটিৰ পট্টা চাহ শ্ৰমিকে দখল কৰি থকা বাগানৰ মাটি পট্টা লাভ কৰিব শ্ৰমিকেও লাভ কৰিব এতিয়াৰ পৰা মাটিৰ পট্টা লাভ কৰিব বহিৰাগত মাটি দখল কৰিব নোৱাৰাকৈ হেৰিটেজ ব্লেড ব্লকৰ ব্যৱস্থা কৰিব আৰু ৰাজ্যবাসীলৈ ইয়া মুখ্যমন্ত্ৰীৰ 19টাকৈ বৃহৎ ঘোষণা কৰিছে ৰাজ্যবাসীৰ বাবে ভূমিৰ পট্টা লাভ কৰিব আৰু যদি আপোনাৰ ভূমিৰ পট্টা আছে তেন্তে আপুনি কৃষক সন্মান নিধিৰ ধনো লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেন্তে আপুনি লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন লগতে মাইক্ৰ ফাইনেন্সত যদি আপুনি ঋণ লৈছিল আপোনাৰ সেই ঋণ মাফ কৰিব চৰকাৰে বৃহৎ ঘোষণা কৰিছে 19টাকৈ বৃহৎ ঘোষণা কৰিছে লগতে আপোনাৰ বিদ্যুতৰ বিল শূন্য হ'ব চৰকাৰে যেটো ঘোষণা কৰিছে যে
সূৰ্য ঘৰ আঁচনিৰ জৰিয়তে আপোনাৰ বিদ্যুতৰ বিল শূন্য হ'ব আৰু 300 ইউনিট পৰ্যন্তকৈ আপুনি বিদ্যুৎ ৰেহাই পাব আৰু ইয়াৰ লগতে উপাৰ্জনো কৰিব পাৰিব আপুনি বিদ্যুতৰ পৰা মাইক্ৰ ফাইনেন্স বা অৰুণোদয় বা বিদ্যুতৰ বিল বহুকেইটা বৃহৎ ঘোষণা কৰিছে মুঠ 19টাকৈ বৃহৎ ঘোষণা কৰিছে ৰাজ্যবাসীৰ বাবে এই মুহূৰ্তত জনাইছো মুখ্যমন্ত্ৰীগৰাকী 19টাকৈ বৃহৎ ঘোষণা কৃষক সন্মান নিধিৰ ধন লাভ কৰিব যদি আপুনি এতিয়ালৈ কৃষক সন্মান নিধিৰ ধন লাভ কৰা নাই ভূমিপট্টা থকাৰ পিছতো তেন্তে আপুনি অতি শীঘ্ৰে লাভ কৰিব কৃষক সন্মান নিধিৰ ধন আৰু ইয়াৰ উপৰি সুদখুৰক ঘূৰাই দিব নালাগে সুদত আপুনি যদি টকা লৈছিল তেন্তে আপোনাৰ বাবে ভাল খবৰ আছে আপুনি সুদখুৰক এটকাও ধন ঘূৰাই দিব নালাগে সুদখুৰক সক্ৰিয় নিধি মুখ্যমন্ত্ৰীগৰাকীয়ে কেইবাটাও বৃহৎ ঘোষণা কৰিছে সুদ দিয়াটো দূৰৰে কথা আপুনি মূলো ঘূৰাই দিব নালাগে মূলৰ এটকাও সুদখুৰক ঘূৰাই দিব নালাগে বৃহৎ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে সুদখুৰৰ দোকান বন্ধ কৰিব লাগিব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে বৃহৎ মন্তব্য কৰিছে গতিকে আপুনি যদি সুদত টকা লৈছিল তেন্তে মূলো আপুনি ঘূৰাই দিব নালাগে যেহেতু মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে ইয়াৰ উপৰি ৰাজ্যত বিনামূলীয়া হ'ব বিদ্যুতৰ বিল আপুনি বিনামূলীয়াকৈ লাভ কৰিব বিনামূলীয়াকৈ লাভ কৰিব পাৰিব 300 ইউনিট পৰ্যন্ত বিনামূলীয়াকৈ বিদ্যুৎ লাভ কৰিব পাৰিব প্ৰতি ঘৰে ঘৰে চৰকাৰে দিব সোলাৰ পেনেল দিব গতিকে আপুনিও বিনামূলীয়াকৈ লাভ কৰিব পাৰিব বিদ্যুতৰ সমস্যা বিদ্যুৎ বিলৰ সমস্যা এতিয়াৰ পৰা আপুনি ভুগিব নালাগে বিদ্যুৎ বিল বিনামূলীয়া হোৱাৰ লগতে কৰিব পাৰিব অতিৰিক্ত উপাৰ্জনো আপুনি কৰিব পাৰিব যেটো প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনিৰ অধীনত লাভ কৰিব এই সুবিধা লাভ কৰিব আৰু নতুনকৈ যদি আপুনি ভূমিপট্টা লাভ কৰিছে তেন্তে আপোনাৰ বাবে আছে ডাঙৰ খবৰ নতুনকৈ ভূমিপট্টা লাভ কৰা লোকলৈও আছে ডাঙৰ খবৰ মুখ্যমন্ত্ৰীগৰাকীয়ে যেহেতু 19টাকৈ বৃহৎ ঘোষণা কৰিছে ভূমিপট্টা বিচাৰি আপুনি এতিয়াৰ পৰা যাব নালাগে ৰাজচক্ৰৰ বিষয়া কাৰ্যালয়লৈ আপুনি যাব নালাগে এয়া মুখ্যমন্ত্ৰীগৰাকীয়ে বৃহৎ ঘোষণা 19টাকৈ বৃহৎ ঘোষণা কৰিছে ভূমিপট্টা যদি আপোনাৰ হেৰাইছে তেন্তে আপুনি চিন্তা কৰিব নালাগে মোবাইলতে আপুনি এতিয়াৰ পৰা ডাউনলোড কৰিব পাৰিব ভূমিৰ পট্টা মোবাইলত ডাউনলোড কৰিব পাৰিব ডিজি লকাৰৰ জৰিয়তে ঘৰতে বহি সহজে লাভ কৰিব পাৰিব ভূমিৰ পট্টা এতিয়াৰ পৰা অতি সহজে লাভ কৰিব পাৰিব ঘৰতে বহি সদিয়াত যেহেতু 12000 লোকে এতিয়া লাভ কৰিব ম্যাদী পট্টা লাভ কৰিব সদিয়াত 12000 কৈ লোকে লাভ কৰিব আৰু ম্যাদী পট্টাৰ মাটি চৰকাৰে অধিগ্ৰহণ কৰিলে মাটিৰ গৰাকীক দিব 4 গুণ মূল্য এই মুহূৰ্তত জনাই আছো ভূমি পট্টা থাকিলেও লাভ কৰিব কৃষক সন্মান নিধিৰ ধন যদি আপুনি কৃষক সন্মান নিধিৰ ধন লাভ কৰা নাই তেন্তে আপুনি অতি শীঘ্ৰে আবেদন কৰক মাটিৰ কাগজ দেখুৱালে কৃষকক বেংকে প্ৰদান কৰিব ঋণ আপুনি যদি কৃষক তেন্তে আপুনি লাভ কৰিব কৃষক সন্মান নিধিৰ ধন লাভ কৰিব লগতে মাটিৰ পট্টা যদি দেখুৱায় তেন্তে আপুনি আঁচনিৰ সুবিধা পাব ভূমি পট্টা থকাৰ লগতে আপুনি আঁচনিৰ সুবিধা পাব কৃষক সন্মান নিধিৰ ধন লাভ কৰিব মিছন বসুন্ধৰা 3ৰ জৰিয়তে মৰাণ মটক আহোম চুতীয়া সকলোৱে লাভ কৰিব ভূমিৰ পট্টা ইয়াৰ উপৰি 3টা প্ৰজন্মৰ নথি অবিহনে চাহ জনজাতি লোকে লাভ কৰিব ভূমিৰ পট্টা 3টা প্ৰজন্মৰ নথিপত্ৰ নোহোৱাকৈ লাভ কৰিব ভূমিৰ পট্টা যেহেতু মুখ্যমন্ত্ৰীগৰাকীয়ে বৃহৎ মন্তব্য কৰিছে ৰাজ্যবাসীলৈ বৃহৎ মন্তব্য কৰিছে অৰুণোদয় মাইক্ৰ ফাইনেন্সৰ ঋণক লৈ বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে 19টাকৈ বৃহৎ ঘোষণা কৰিছে গতিকে আপুনিও লাভ কৰিব পাৰিব সুবিধা লাভ কৰিব পাৰিব বিদ্যুৎ বিলৰ ক্ষেত্ৰত ৰেহাই প্ৰদান কৰিছে মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে এই মুহূৰ্তত মন্তব্য শুনাব বিচাৰিছো অৰুণোদয় আঁচনি আৰম্ভ হ'ল প্ৰথমতে 17 লাখ মহিলাই পালে তাৰ পিছত আৰু 10 লাখ বাঢ়িলে 27 লাখ হ'ল এইবাৰ আমি সিদ্ধান্ত লৈছো যে আৰু 3 লাখ মহিলাক আমি অৰুণোদয় আঁচনি দিম মাইক্ৰ ফাইনেন্সৰ লোন ৰেহাই 12 লাখ মহিলাই লোন ৰেহাই পালে বাকি 6 লাখ যি বাকি আছে অহা বছৰ সেই 6 লাখ মহিলাৰো লোন মাফ হৈ এনঅচি হাতত পাই যাব কোনে কি ৰিসাৰ্চ কৰি কি উলিয়াই থাকে দুখীয়া মানুহক অত্যাচাৰ কৰাৰ কাৰণে সেই কাৰণে এতিয়া আমি অসমত সুদখোৰ বিলাকৰ ওপৰতো আমি লাগি আছো দুদিন পিছত টিভিত পাবই যে সুদত লোৱা টকা কোনেও ঘূৰাই দিব নালাগে বুলি হেটো ফ্ৰী হৈ যাব আপোনালোকৰ তাৰো ব্যৱস্থা এটা কৰি আছো 2 দিনতে ঘোষণা পাবই লাভ হ'ব হয় নহয় কাৰ সুদত টকা ধাৰ আছে ঠিক আছে হাত উঠাব নালাগি দিয়ক এটো হাত উঠালে অলপ ঠিক নহব হয়নে এটো ঠিক নহয় না 100 টকা ধাৰ লয় 20 টকা সুদ দিব লাগে 30 টকা সুদ দিব লাগে আমি অসমখন অলপ সিস্টেমেটিক কৰিব লাগিব ভাল কৰিব লাগিব বন্দুক ললে অসম ভাল নহয় আন্দোলন কৰিলে অসম ভাল নহয় মনৰ ভিতৰত যেতিয়া জননী জন্মভূমিৰ প্ৰতি নিষ্ঠা থাকিব তেতিয়া আমাৰ অসমখন ভাল হ'ব এতিয়া মোদী ডাঙৰীয়া এটা নতুন আঁচনিৰ কথা কৈছে সোলাৰ ৰুফটপ তেখেতে আমাক টকা দিব
আমি প্ৰত্যেক ঘৰৰ ওপৰতে সোলাৰ রুফটপ লগাম তাৰ পৰা বিদ্যুৎ উৎপাদন হ'ব 300 ইউনিট আমাক সাধাৰণ পৰিয়ালক লাগে 100 ইউনিট ইলেক্ট্ৰিসিটি 200 ইউনিট আমি ইলেক্ট্ৰিসিটি বোৰ্ডক বিক্ৰী কৰি দিম নিজৰ বিলৰ টকাটো দিব নালাগে উল্টাই আমি ইলেক্ট্ৰিসিটি বোৰ্ডৰ পৰা টকা উপাৰ্জন কৰিব পাৰিম সোলাৰ রুফটপৰ এটা ডাঙৰ আঁচনি মোদী ডাঙৰীয়াই লৈ আহি আছে ধৰিত্ৰী পোৰ্টেল যেটো আছে সেই ধৰিত্ৰী পোৰ্টেলৰ পৰা আপোনালোকলৈকে আমি মাটিৰ পট্টাসমূহ পঠাই দিছো অৰ্থাৎ আগতে মাটিৰ পট্টা এখন কাগজ আছিল এতিয়া আমি কৰিছো কি যাতে এই পট্টাখন হেৰালেও আপোনালোকে লগে লগে বিচাৰি উলিয়াব পাৰে সেই কাৰণে আপোনালোকৰ নামত আমি এটা ডিজি লকাৰ মোবাইলৰ ভিতৰতে এটা ডিজি লকাৰ সৃষ্টি কৰিছো আৰু আমি আপোনালোকৰ মোবাইললৈকে পট্টাখন পঠাই দিছো এতিয়া জুনে জানিব সকলোৱে ডিজি লকাৰটো খুলিব নোৱাৰিব কিন্তু আমাৰ গাঁৱত জনা লৰাক দেখুৱাই দিলেই পট্টাখন হেৰাই গলে আপোনালোকক ডিজি লকাৰৰ পৰা পট্টাখন আকৌ এবাৰ ঘৰতে প্ৰিন্টিং কৰি উলিয়াই দিব আপোনালোকে এছডিসিৰ অফিসত যাব নালাগে ঘৰতে আপোনালোকে পট্টাখন পাই যাব তাৰ উপৰিও আজি আমি আপোনালোকক এই মিটিংৰ পিছতে একোখন পট্টাও আপোনালোকৰ হাতত মেনুৱেল পট্টা অৰ্থাৎ কাগজৰ পট্টাও এখন আপোনালোকক আমি দিম অৰ্থাৎ আপোনালোকৰ কম্পিউটাৰটো আমি পট্টা পঠিয়াই দিলো আপোনালোকৰ মোবাইলত আৰু এখন এখন আমি কাগজৰ পট্টাও আপোনালোকক এই সভাৰ পিছতে প্ৰদান কৰিম সকলোকে মই পট্টাখন লৈ যাবৰ বাবে অনুৰোধ কৰিম ইয়াৰ আগতে কোনেও ইয়াক চিন্তা কৰা নাছিল হদিয়াত যদি 12000 লোকে মাটিৰ পট্টা পালে দুমদুমাত আজি ইয়াৰ পৰা গৈ মই 7000 মাটিৰ পট্টা বিতৰণ কৰিম ডিগবৈ বিধানসভাত 4583 জন ব্যক্তিয়ে মাটিৰ পট্টা পাইছে তিনিচুকীয়াত 667 গৰাকী মাৰ্ঘেৰিটাত 4637 গৰাকী আৰু মাকুমত 2761 গৰাকী এতিয়া আমাৰ মানুহৰ মনত হ'ব যে কোনেবা পট্টা পালে মই তাকো আপোনালোকক জনাব খুজিছো এই যে আমাৰ গোটেই বিধানসভা সমষ্টিত টোটাল কিমান স্বপ্নিল তিনচুকীয়া টোটাल 300 में कितना लोग अरे नंबर 35,000 लोके जी माटिर पट्टा पाले एबार जदि आमी चाও जे कोन जातिर मानुहे किमान माटिर पट्टा पाले एबार मैं आपनालोকক जनाब खुजिछु এই যে 35,000 मानुहे माटिर पट्टा पाले तिनिचुकियात तात मरान जनगोष्ठीर लोके पाले 5,218 जन 5,218 मटक जनगोष्ठीर लोके किमान पाले 2,701 जन सा जनगोष्ठीर लोके पाले 2,192 मिसिंग लोके पाले 1,278 जन सिंफो लोके पाले 1,719 जन और आहोम लोके पाले 8,350 जन तार पिছত गुरखा बा नेपाली लोके पाले 3,927 जन चुटिया जनगोष्ठीर लोके पाले 488 जन देउरी जनगोष्ठीर लोके पाले 1243 जन खनुवाल जनगोष्ठीर लोके पाले 1164 जन और बाकी जेनेरेल कास्टर मानुहे किमान पाले 3,000 35,000 ভিতৰত 32,000 ভূমিৰ পট্টা কোনে পালে অসমৰ খিলঞ্জিয়া লোকে পালে অসমৰ মাটিৰ সৈতে জড়িত লোকে পালে ইমান দিনে বুৰঞ্জী আছে চুটিয়া আহোম মৰাণ মটক তিনিচুকীয়া জিলাত আছে কিন্তু মাটিৰ পট্টাই নাছিল আজি প্ৰথমবাৰ আমাৰ চৰকাৰে মাটিৰ পট্টা তুলি দিলে এতিয়া আমি কি কৰিব খুজিছো
এতিয়া আমি বসুন্ধৰা 3লৈকে যাব খুজিছো কাৰণ মোক বলিন সেতিয়াই কৈছে যে 2 দাদা কিছুমান ব্যক্তিয়ে নাপালে এতিয়া আমি চালু যে কিয় নাই পোৱা তেতিয়া আমি দেখিছো যে আমাৰ গুৰখা মানুহে বহুত শিডিউল কাষ্ট মানুহে মাটিৰ কিয় পট্টা পোৱা নাই যে আমি 3টা জেনাৰেশনৰ আমাক প্ৰমাণ পত্ৰ লাগে আদিবাসী মানুহে কিয় পোৱা নাই চাহ জনগোষ্ঠীৰ মানুহে এতিয়াও কিয় বাকি আছে যে আমাক 3টা প্ৰজন্মৰ সাৰ্টিফিকেট লাগে এতিয়া আমি কেবিনেটত সিদ্ধান্ত লৈছো যে মিছন বসুন্ধৰা 3ৰ সময়ত আমি মৰাণ মটক চাহ জনগোষ্ঠী মিচিং সিংফো আহোম নেপালী বা গুৰখা চুটিয়া দেউৰী খুনুৱাল এওঁলোকৰ পৰা আমি 3টা প্ৰজন্মৰ কাগজ নুখুজো মাটিত ভোগ কৰি থাকিলে আমি তেওঁলোকক বাহিৰে বাহিৰে পট্টা দিয়াৰ ব্যৱস্থা কৰিম ইয়াৰ ফলত কাগজৰ কাম কমি যাব মণ্ডলৰো কাম কমি যাব গতিকে মই ভাবো আৰু মই আপোনালোকক আহ্বান জনাম যে সদায় বসুন্ধৰা চলি নাথাকে আমাৰ খদিয়াত শিডিউল কাষ্টৰ লোক বহুত আছে গুৰখা জনগোষ্ঠীৰ লোক আছে মিচিং আছে মৰাণ মটক আহোম চুটিয়া এখন ক্ষুদ্ৰ অসমে খদিয়াত আছে আপোনালোকে মিছন বসুন্ধৰা 3ৰ সময়ত বাকি যিমান পট্টা আছে গোটেইখিনি আপোনালোকে উলিয়াই ল'ব কাৰণ বসুন্ধৰা 4 নাহে আৰু 3তে আমি ইয়াক শেষ কৰিম আমাৰ লক্ষ্য হল যে 26 চনৰ আগতে আপোনালোকে সকলোৱে যাতে মাটিৰ পট্টা পাব পাৰে